নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, দ্ৰৌপদীয়ে কিয় 5জন পুৰুষৰ সৈতে বিবাহ হ'ব লগা হৈছিল তাৰে দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে থকা বেল বুটানটো টিপি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, দ্ৰৌপদী মহাভাৰতৰ নায়িকা আছিল, যাক 5জন পুৰুষৰ পত্নী হোৱাৰ বাবে পাঞ্চালী নামেৰে জনা যায়। দ্ৰৌপদীৰ বিয়া অৰ্জুনৰ লগত হৈছিল, কিন্তু তাৰ পিছতো তেওঁ 5জন পুৰুষৰ লগত বিবাহপাশত আবদ্ধ হ'ব লগা হ'ল। ইয়াৰ পিছৰ কি কাৰণ জনাৰ আগতেই এইটো জানি লওক যে আচলতে দ্ৰৌপদী কোন আছিল। মাকৰ গৰ্ভৰ পৰা জন্ম হোৱা নাছিল দ্ৰৌপদী। মহাভাৰতৰ অনুসৰি দ্ৰৌপদী ৰজাৰ দ্ৰৌপদৰ পুত্ৰী আছিল। তেওঁ যজ্ঞকুণ্ডৰ পৰা ওলাইছিল। ৰজা দ্ৰৌপদে জ্ঞানী আৰু তপস্যা কৰা 2জন ব্ৰাহ্মণ ভায়েক ইয়াজ আৰু উপায়াজৰ কথাত দিব্য যজ্ঞকুণ্ডৰ আয়োজন কৰিছিল, কাৰণ ৰজা দ্ৰৌপদে এনেকুৱা এজন পুত্ৰ প্ৰাপ্ত কৰিবলৈ বিচাৰিছিল যি কৌৰৱ আৰু পাণ্ডৱৰ গুৰু দ্ৰোণাচাৰ্যৰ বধ কৰিব পাৰে। ৰজা দ্ৰৌপদে যজ্ঞকুণ্ডৰ পৰা ল'ৰা আৰু ছোৱালী দুয়োটাই প্ৰাপ্ত কৰিলে, যাৰ নাম ধৃষ্টদ্যুম্ন আৰু দ্ৰৌপদী ৰখা হ'ল। দ্ৰৌপদীৰ শৈশৱকালৰ নাম আছিল কৃষ্ণা। কোৱা হয়, যি সময়ত দ্ৰৌপদী যজ্ঞকুণ্ডৰ পৰা প্ৰকট হৈছিল তেতিয়া তেওঁৰ বাল্য ৰূপ দেখি সকলো মনমুগ্ধ হৈ পৰিল। তেওঁৰ চকু উজ্জ্বল কমল ফুলৰ দৰে শান্ত আৰু উজ্জ্বল আছিল। চেলাউৰি চন্দ্ৰৰ দৰে বক্ৰাকাৰ আছিল আৰু তেওঁৰ ৰং শ্যামল আছিল। এইসমূহ গুণৰ বাবে তেওঁৰ পিতৃ আৰু ঋষিসকলে তেওঁক মৰমেৰে কৃষ্ণা বুলি কয়। এইটোৱেই তেওঁৰ নাম আছিল। পিছত দ্ৰৌপদৰ জীয়েক হোৱাৰ বাবে তেওঁক দ্ৰৌপদী বুলি কোৱা হয়। দ্ৰৌপদীৰ 5জন স্বামী হোৱাৰ ৰহস্য তেওঁৰ পূৰ্বজন্মৰ লগত জড়িত হৈ আছিল। ভৱিষ্য পুৰাণৰ উল্লেখ আছে যে পূৰ্বজন্মত দ্ৰৌপদী এজন ব্ৰাহ্মণৰ জীয়েক আছিল। তেওঁৰ স্বামীৰ মৃত্যু হোৱাৰ ফলত তেওঁ বৈত্যবৰৰ সন্মুখীন হ'ব লগা হৈছিল। দুখীয়া আৰু কষ্টকৰ জীৱনটো এওঁলোকে ব্ৰাহ্মণ আৰু সাধুসকলৰ বহুত সেৱা কৰিছিল। সাধুসকলৰ কৃপাত তেওঁলোকে স্থলীদান ব্ৰত কৰিছিল। এই ব্ৰতৰ পৰা দ্ৰৌপদীয়ে এইটো বৰদান পাইছিল যে তেওঁ দেৱী লক্ষ্মীৰ দৰে হ'ব। যেতিয়ালৈকে তেওঁ ভোজন নকৰে তেওঁৰ খাদ্য পাত্ৰ ভৰি থাকিব। দ্ৰৌপদীয়ে পোৱা এই বৰদানৰ ফলতেই বনবাসৰ সময়ত পাণ্ডৱসকলে ব্ৰাহ্মণ আৰু সাধুসকলক ভোজন কৰাব পাৰিছিল। পূৰ্বজন্মত অলপ আয়ুসতেই দ্ৰৌপদীৰ স্বামী মৃত্যু হৈছিল আৰু তেওঁ বিধৱা হৈছিল, যাৰ ফলত দ্ৰৌপদীয়ে ঋষিসকলৰ উপদেশত দেৱৰো দেৱ মহাদেৱক প্ৰসন্ন কৰিবলৈ তপস্যা কৰিবলৈ আৰম্ভ কৰিলে। মান্যতা অনুসৰি যেতিয়া দ্ৰৌপদীৰ তপস্যাত প্ৰসন্ন হৈ মহাদেৱে তেওঁক দৰ্শন দিলে, তেতিয়া দ্ৰৌপদীয়ে এনেকুৱা এজন বৰ লাভ কৰা বৰদান বিচাৰিলে যিবোৰ এজন পুৰুষৰ গাত থকা সম্ভৱ নাছিল। সেইকাৰণে পিছৰ জন্মত দ্ৰৌপদী 5জন পুৰুষৰ পত্নী হ'ল আৰু তেওঁলোক সকলো দীৰ্ঘ আয়ুসৰ গৰাকী হ'ল। দ্ৰৌপদীৰ বৰদানৰ বিষয়ে আৰু এটা প্ৰচলিত কথা আছে, যাৰ অনুসৰি যেতিয়া দ্ৰৌপদীক ভগৱান শিৱই দৰ্শন দিছিল তেতিয়া দ্ৰৌপদীয়ে ভগৱান শিৱক সন্মুখত দেখি ভয় খাই উঠিছিল। সেইকাৰণে তেওঁ নিজৰ বৰদান 5বাৰ ক'লে আৰু এনেকৈ দ্ৰৌপদীয়ে 5জন স্বামী পালে। দ্ৰৌপদীৰ এই বৰদান পিছৰ জন্মত সম্পূৰ্ণ হ'ল। দ্ৰৌপদে তেওঁৰ জীয়েক দ্ৰৌপদীৰ বিয়া অৰ্জুনৰ লগত পাতি দিব বিচাৰিছিল, কিন্তু দ্ৰৌপদীৰ বিয়াৰ আগতেই যৌতুকগৃহৰ ঘটনা হ'ল, যাৰ ফলত সকলোৱে ভাবিলে
পাঁচ পাণ্ডৱ আৰু কুন্তি সেই জতুগৃহৰ জুইত পৰি গ'ল। কিন্তু পাঁচ পাণ্ডৱ আৰু কুন্তি সেই গৃহৰ পৰা ভালকৈ ওলাই আহি ব্ৰাহ্মণৰ বেশত জীৱন নিৰ্বাহ কৰি আছিল। দ্ৰৌপদীৰ স্বয়ম্বৰ কথা শুনি পাঁচ পাণ্ডৱ তালৈ গ'ল। দ্ৰৌপদীৰ স্বয়ম্বৰৰ বাবে এটা চৰ্ত ৰখা হৈছিল যে তলৰ পানীত মাছটো চাই ওপৰত ঘূৰি থকা মাছটোৰ চকুত কাঁড় মাৰিব লাগিব। যিয়ে এই কামটো কৰিব পাৰে তাৰেই লগত দ্ৰৌপদীৰ বিয়া হ'ব। স্বয়ম্বৰত থকা কোনো যোদ্ধাই এনেকুৱা কৰিব নোৱাৰিলে। কৰ্ণই এনেকুৱা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু দ্ৰৌপদীয়ে তেওঁৰ লগত বিয়া নহওঁ বুলি ক'লে, কাৰণ কৰ্ণ এজন সূতপুত্ৰ আছিল। তাৰ পিছত ব্ৰাহ্মণৰ বেশত অহা অৰ্জুনে এই চৰ্তটো পূৰ্ণ কৰি দিলে। অৰ্জুনৰ লগত বিয়া পতাৰ পিছত যেতিয়া দ্ৰৌপদী পাঁচ পাণ্ডৱৰ লগত ঘৰলৈ গ'ল, তেতিয়া তেওঁলোকে ক'লে, চোৱা মা, আমি কি আনিছোঁ। তেতিয়া কুন্তীয়ে নোচোৱাকৈ ক'লে, যি আনিছা সমানে ভাগ কৰি লোৱা। মাকৰ কথা পেলাব নোৱাৰি পাঁচ পাণ্ডৱে দ্ৰৌপদীৰ লগত বিয়া পাতিবলৈ নিশ্চিত কৰিলে। তাৰ পিছত দ্ৰৌপদীয়ে পাঁচ পাণ্ডৱৰ পত্নী হ'বলৈ মানি ল'ব লগা হ'ল। পাছত বেদব্যাসে তেওঁলোকৰ বিয়া দ্ৰৌপদীৰ লগত পাতি দিলে। বেদব্যাসে সকলোৰে সুবিধা চাই ক'লে, দ্ৰৌপদী এক বছৰ সকলোৰে লগত থাকিব। যেতিয়া তেওঁ এজন ভায়েকৰ ওচৰৰ পৰা আন এজনৰ ওচৰলৈ যাব, তেতিয়া তেওঁৰ কুমাৰীত্ব আকৌ ঘূৰি আহিব। সন্তান জন্ম দিবলৈ ভগৱান কৃষ্ণই কৈছিল যে তুমি প্ৰত্যেক বছৰতেই কোনোবা এজনৰ লগতহে সময় কটাবা। যেতিয়া তোমাৰ কোঠাত এজন থাকিব, তেতিয়া আনজন যাতে নোসোমায়। যদি কোনোবা পাণ্ডৱে এনেকুৱা ভুলতেও কৰে, তেতিয়া তেওঁ এবছৰৰ বাবে দেশৰ পৰা ওলাই যাব লাগিব। এবাৰ এই দণ্ড অৰ্জুনে পাইছিল। অৰ্জুন আৰু দ্ৰৌপদীৰ এবছৰ পাৰ হৈ গৈছিল। যুধিষ্ঠিৰ আৰু দ্ৰৌপদীৰ সময় আৰম্ভ হ'ব হৈছিল। অৰ্জুনে ভুলতেই নিজৰ ধনু দ্ৰৌপদীৰ তাত পাহৰি আহিলে, আৰু সেই সময়তেই অৰ্জুনক ব্ৰাহ্মণৰ পশুবোৰক দুষ্টৰ পৰা বচাবলৈ ধনুকাঁড়ৰ প্ৰয়োজন হৈছিল। ক্ষত্ৰিয় নিয়ম পালন কৰিবলৈ তেওঁ সেই নিয়ম ভাঙিব লগা হ'ল। তেওঁ দ্ৰৌপদীৰ কক্ষলৈ সোমাই গ'ল। সেই সময়ত দ্ৰৌপদী আৰু যুধিষ্ঠিৰ লগত আছিল। সেইকাৰণে দণ্ড হিচাপে অৰ্জুনে এবছৰৰ বাবে ৰাজ্যৰ পৰা ওলাই গ'ল। এইটোৱে আছিল মূল কাহিনী। সেইকাৰণেই দ্ৰৌপদীয়ে পাঁচ পাণ্ডৱৰ লগত বিবাহ হ'ব লগা হৈছিল। আজিলৈ ইমানেই। ধন্যবাদ।